সদ্য ঘোষিত CBSE পৰীক্ষাত সুখ্যাতি অৰ্জন দদৰাৰ প্ৰজ্ঞানদীপ পাঠকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 98.04% নম্বৰ লাভ কৰি A+ গ্ৰেড লাভ কৰে প্ৰজ্ঞানে কোনো ধৰণৰ ঘৰুৱা টিউচন অবিহনে এই সাফল্য অৰ্জন মেধাৱী ছাত্ৰজনৰ ভৱিষ্যতে এজন সুচিকিৎসক হৈ মানৱ সেৱা কৰাৰ লক্ষ্য মেধাৱী ছাত্ৰ প্ৰজ্ঞানদীপ পাঠকৰ কেন্দ্ৰীয় বিদ্যালয় IIT গুৱাহাটীৰ পৰাই এইবাৰ CBSE ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাত এপিয়াৰ হৈছিল আৰু তাতে মই 98.4% পাইছো ওভাৰঅল 500ৰ ভিতৰত মই 492 মাৰ্কস পাইছো বৰ্তমান বহুত সুখী আগলৈ তুমি কি হ'ব বিচৰা আগলৈ মই ডক্টৰ হ'ব বুলি বিচাৰো আৰু সেই কাৰণে এটা ডক্টৰ হ'বৰ কাৰণে মানে চেষ্টা কৰিম আৰু পঢ়িম আৰু মই এই যি সফলতা লাভ কৰিছো তাৰ কাৰণে মই মোৰ শিক্ষকসকলক আৰু মোৰ পৰিয়ালসমূহ মা দেউতাক আইতাক আৰু আমাৰ এনেকৈ জেঠা পেহা পেহী সকলোকে মই ধন্যবাদ কৰিছো আৰু মই প্ৰথমতে যেতিয়া ক্লাছ 10 আৰম্ভ হৈছিল তেতিয়াতো ধৰক 2-3 ঘণ্টাই পঢ়িছিলোঁ আৰু সেনেকৈ লাহে লাহে বঢ়াই গৈ থাকিলোঁ ধৰক পৰীক্ষাৰ আগত ধৰক 6-7 ঘণ্টামান পঢ়িছোঁ আৰু প্ৰজ্ঞানৰ সাফল্যত উৎফুল্লিত সমগ্ৰ দদৰা অঞ্চল মৰমৰ নাতিনীয়েকৰ কৃতকাৰ্যতাত আনন্দিত হৈ ৰুগীয়া দেহাৰে এপাক নাছিলে আইতাক মাধুৰী পাঠকে ইণ্ডিয়াৰ বাহিৰত মই যাব নিদিওঁ হয়তো ইণ্ডিয়াৰ ভিতৰত অসমৰ ভিতৰত পঢ়ি ভাল হ'লে ভাল পাম বেলেগত গ'লে মই বেয়া পাম দুখ পাম নিদিওঁ মই নিজেও মানৱ সেৱা কৰা মানুহ গতিকে তেওঁ যদি সমাজত থাকি পেলাই মানৱ সেৱা কৰে নামটো ৰাখে বহুত ভাল পাম মই একালৰ পঞ্চায়ত কাউন্সিলৰ মাধুৰী পাঠকেও ৰাজনীতিৰ জৰিয়তে সমাজ সেৱা কৰিছিল নাতি প্ৰজ্ঞানেও মানৱ সেৱা কৰিবলৈ মূৰৰ চুলি ছিঙি আশীৰ্বাদ আইতাকৰ আত্মীয় কুটুম ওচৰ চুবুৰীয়াৰ লগতে স্থানীয় ৰাইজ তথা দদৰা শাখা সাহিত্য সভায়ো প্ৰজ্ঞানক জনাইছে অভিনন্দন আৰু শুভেচ্ছা দিছে সেউজাৰী আশীৰ্বাদ কি পিতৃ হিচাপে খুব মানে সুখ অনুভৱ কৰিছোঁ সুখী হৈছোঁ আৰু তেওঁ আচলতে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে আৰু এই ক্ষেত্ৰত মই মানে কৃতজ্ঞ হৈ ৰম কেন্দ্ৰীয় বিদ্যালয় IIT গুৱাহাটীৰ যিসকল নমস্য শিক্ষাগুৰু আছে তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰম আৰু এইখিনিতে মই এটা কথা ক'বই লাগিব যে তেওঁ আজিলৈ কোনো টিউচন নোহোৱাকৈ 98.4% লোৱাটো আচলতে এক বৃহৎ সফলতা বুলি মই নিজকে অনুভৱ কৰিছোঁ আৰু সুখী হৈছোঁ আৰু সেইকাৰণে মই নিজকে গৌৰৱবোধ কৰিছোঁ আৰু ভৱিষ্যতে তেওঁ এগৰাকী মানে সমাজ দৰদী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰি সমাজৰ উন্নয়নৰ যদি কাম কৰিব পাৰে তেতিয়াহ'লে মই ইয়াতকৈ আৰু বেছি সুখী বুলি নিজকে অনুভৱ কৰিম আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক